বন্ধুক বিদায় দিবলৈ আজিও অসমলৈ নাহিল পাপন। জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই ঢপলিয়াই আহিব লাগিছিল পাপন। জুবিনৰ পত্নীক এবাৰ সান্তনা দিবলৈ বা বিপদৰ মাতষাৰ দিবলৈ আহিব লাগিছিল পাপন। গণশিল্পী খগেন মহন্তৰ বিয়োগত কিন্তু উপস্থিত হৈছিল জুবিন গাৰ্গ। জুবিনৰ অন্তিম যাত্ৰাত পাপনক নেদেখি স্তম্ভিত সমগ্ৰ অসমবাসী। জুবিনৰ মৃত্যুৰ পাছত ভাতৃক হেৰুৱালো বুলিয়েই ছচিয়েল মিডিয়াত এটা পোষ্ট কৰিয়েই দায় সাৰিলে নেকি অংগৰাগ পাপন মহন্তই। ছিংগাপুৰৰ পৰা জুবিনৰ নিথৰ দেহ অসম পালেহি, কিন্তু জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ দুদিন পিছতো গৰিমাৰ কাষত থিয় হোৱা দেখা নগল অংগৰাগ পাপন মহন্তক। জুবিনৰ বিদায় বেলাত অন্ততঃ এটা গীতেৰে ৰাজহুৱাকৈ বিদায় দিব লাগিছিল পাপনে, কিন্তু আজিও গুৱাহাটীত দেখা নগল পাপনক। অৱশ্যে পাপনৰ পিতৃ তথা গণশিল্পী খগেন মহন্তৰ বিয়োগত উপস্থিত হৈছিল জুবিন গাৰ্গ। অসমবাসীয়ে অপেক্ষা কৰিছে জুবিনৰ শেষ বিদায় ক্ষণত সৰু সজাইত অন্ততঃ এবাৰ উপস্থিত হওক অসম সন্তান অংগৰাগ পাপন মহন্ত। কাৰণ জুবিনৰ অনুপস্থিতিত সমগ্ৰ অসমবাসীৰ এতিয়া আশা ভৰসা পাপন। নিউজ ডেস্ক ৰিপোৰ্ট, লাইফ টাইম। বন্ধুক বিদায় দিবলৈ আজিও অসমলৈ নাহিল পাপন। জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই ঢপলিয়াই আহিব লাগিছিল পাপন। জুবিনৰ পত্নীক এবাৰ সান্তনা দিবলৈ বা বিপদৰ মাতষাৰ দিবলৈ আহিব লাগিছিল পাপন। গণশিল্পী খগেন মহন্তৰ বিয়োগত কিন্তু উপস্থিত হৈছিল জুবিন গাৰ্গ। জুবিনৰ অন্তিম যাত্ৰাত পাপনক নেদেখি স্তম্ভিত সমগ্ৰ অসমবাসী। জুবিনৰ মৃত্যুৰ পাছত ভাতৃক হেৰুৱালো বুলিয়েই ছচিয়েল মিডিয়াত এটা পোষ্ট কৰিয়েই দায় সাৰিলে নেকি অংগৰাগ পাপন মহন্তই। ছিংগাপুৰৰ পৰা জুবিনৰ নিথৰ দেহ অসম পালেহি, কিন্তু জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ দুদিন পিছতো গৰিমাৰ কাষত থিয় হোৱা দেখা নগল অংগৰাগ পাপন মহন্তক। জুবিনৰ বিদায় বেলাত অন্ততঃ এটা গীতেৰে ৰাজহুৱাকৈ বিদায় দিব লাগিছিল পাপনে, কিন্তু আজিও গুৱাহাটীত দেখা নগল পাপনক। অৱশ্যে পাপনৰ পিতৃ তথা গণশিল্পী খগেন মহন্তৰ বিয়োগত উপস্থিত হৈছিল জুবিন গাৰ্গ। অসমবাসীয়ে অপেক্ষা কৰিছে জুবিনৰ শেষ বিদায় ক্ষণত সৰু সজাইত অন্ততঃ এবাৰ উপস্থিত হওক অসম সন্তান অংগৰাগ পাপন মহন্ত। কাৰণ জুবিনৰ অনুপস্থিতিত সমগ্ৰ অসমবাসীৰ এতিয়া আশা ভৰসা পাপন। নিউজ ডেস্ক ৰিপোৰ্ট, লাইফ টাইম।